This channel does not promote or encourage any illegal activities. All contents provided by this channel is meant for educational purpose only. তোমালোকে যেতিয়া স্মাৰ্ট পৰ্টেলত কলেজ এপ্লাই কৰিবলৈ যোৱা তাতে তোমালোকৰ এটা অপচন শো কৰিছে এনেকৈ শো কৰিছে ডকুমেন্ট ফৰ ৰেশন কাৰ্ড ইজ নট আপলোডেড এনেকৈ দেখাইছে তোমালোকে একো কৰিবই নোৱাৰা ঠিক আছে এনেকৈ দেখাইছে তোমাক কি কৰিবা যেতিয়া মই গো বেক কৰিছো তোমালোকে যেতিয়া এইখিনি ডকুমেন্টছখিনি আগত যিখিনি আপলোড কৰি থোৱা আছিল যিখিনি আগত তোমালোকে ডকুমেন্টছখিনি আপলোড কৰি থোৱা আছিল হেখিনি কৰাৰ পাছত যেতিয়া তোমালোকে প্ৰিভিউ চেক কৰিব যোৱা যেতিয়া তোমালোকে গৈ পেলাই প্ৰিভিউ চেক কৰিব যোৱা তেতিয়া তোমালোকৰ এনেকৈ অপচন আহিছে ডকুমেন্ট ফৰ ৰেশন কাৰ্ড ইজ নট আপলোডেড এতিয়া চোৱা কি কৰিবা তোমালোকে তো অনলাইনটো কৰিব নোৱাৰা এনেকৈ হলে অনলাইনটো কৰিব নোৱাৰিবা তাৰ বাবে তোমালোকৰ সলিউশন দিম পাৰ্মানেন্ট সলিউশন দিম তোমালোকে ভিডিওটো হেকলকে চাই থাকা আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা এটা লাইক কৰিবা আৰু কমেন্টত তোমালোকে থ্যাংক ইউ বুলি কবা ঠিক আছে এই প্ৰবলেমটো বহুত ষ্টুডেন্টছৰ আহিছে অকল তোমালোকৰ বুলি নহয় বহুতৰে আহিছে তেওঁলোকে যেতিয়া প্ৰফাইল ক্ৰিয়েচন কৰিছিলে ৰেজিষ্ট্ৰেচন কৰিছিলে তেতিয়া তেওঁলোকে ৰেশন কাৰ্ডখন আপলোড দিয়া নাছিলে সেইবাবে অপচনটো আহি গৈছে এই অপচনটো অহাৰ পাছত ইয়া লিখিছে যেন ডিয়াৰ এপ্লিকেন্ট ইয়া লিখিছে ডিয়াৰ এপ্লিকেন্ট ইউ নিড টু আপলোড দ্য ফলোইং ডকুমেন্টস বিফোৰ সাবমিশন ডিয়াৰ এপ্লিকেন্ট তুমি এই ফলোইং ডকুমেন্টটো আপলোড কৰিব লাগিব তাৰ পাছত তুমি সাবমিশন কৰিব লাগিব বুলি কৈছে কিন্তু সাবমিশন কৰিবলৈ কোটো জায়গা নাই কৰিব নোৱাৰা তোমালোকে কেতিয়া সাবমিশন কৰিব পাৰিবা যেতিয়া কাৰেকচন উইন্ডো খুল খাব 23 ৰ পৰা 25 তাৰিখৰ ভিতৰত যেতিয়া কাৰেকচন উইন্ডো খুল খাব তেতিয়া তোমালোকে যিখিনি ভুল হৈছে সেইখিনি শুদ্ধ কৰিব পাৰিবা কিন্তু তেতিয়ালে তোমালোকৰ কলেজ সাবমিশনটো ডেটে গুছি যাব তেতিয়া তুমি কৰিবই নোৱাৰবা তাৰ বাবে তোমালোকক এটা সলিউশন দিছো সোৱা এটো মই ড্যাশবোৰ্ডত আহি গৈছো তোমালোকে মোবাইলত ডেস্কটপ সাইট অন কৰিবা ঠিক আছে ডেস্কটপ সাইটটো অন কৰি লবা মই যেহেতু ডেস্কটপ সাইটটো অন কৰি লৈছো তোমালোকে তো বহুতে মোবাইলতে কৰা সেইভাবে মই মোবাইলতে দেখাই দিছো ল্যাপটপত দেখুৱা নাই মোবাইলৰ স্ক্ৰিনত ডেস্কটপ মোডটো কৰি লৈছো তোমালোকে কৰি লব পৰা বহুত সুবিধা হয় মানে ডেস্কটপ মোডটো অন কৰিলে তাৰ পাছত যেতিয়া মই এনেকৈ যাম ইয়াতে মোৰটো বেক হৈ গৈছে হা মোৰ বস্তুটো ইন প্ৰগ্ৰেছত গুছি গৈছে যেহেতু মই কৰিব নোৱাৰিছো সেইভাবে ইন প্ৰগ্ৰেছত গুছি যাবই আৰু বহুতৰ কমেন্ট হৈছে ইন প্ৰগ্ৰেছত যোৱাৰ পাছত তেওঁলোকে কেনেকৈ এপ্লাই কৰিব ইয়াতে চোৱা ইয়াতে লিখা আছে সাবমিট এপ্লিকেশন দেখিছনে তোমালোকে সাবমিট এপ্লিকেশনত যাবা তোমালোকক কৈ আছো যাৰ ৰেশন কাৰ্ডৰ প্ৰবলেমটো আহিছে কি কৰিবা হেকত কৈ আছো তোমালোকে চাই থাকা আৰু কেনেকৈ আহিছে মই হেতু দেখাইছো তোমালোকক আৰু বহুতো এনেকুৱা কনফাৰ্ম বস্তু বহুতৰ মানে এনেকুৱা মেছেজ আহিছে যে বেক হৈ থাকিলে বেক হোৱাৰ পিছত তেওঁলোকে আকৌ অনলাইন কৰিব পৰা নাই এই ভিডিওটোতে আছে চোৱা মই যেনেকৈ সাবমিট কৰিছো সাবমিট এপ্লিকেশনত গৈ ইয়াতে প্ৰসিডত ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পিছত তোমালোকৰ যেটো মই কৰি থাকোতে বেক হৈ গল ৰেশন কাৰ্ড দিব পৰা নাই কাৰণে আকৌ এবাৰ কৈ দেখাইছো তোমালোকক কেনেকৈ দেখাই আছে তাৰ পাছত ওৱান মাই যেখিনি ঠিক আছে আকৌ প্ৰসিডত ক্লিক কৰিবা প্ৰসিডত ক্লিক কৰাৰ পাছত এখিনি তোমালোকৰ আকৌ তোমালোকে নেক্সটত ক্লিক কৰিবা তাৰ পাছত তোমালোকৰখিনি প্ৰিভিউখিনি আহি গৈছে তাৰ পাছত আকৌ তোমালোকে নেক্সটত ক্লিক কৰিবা নেক্সটত ক্লিক কৰাৰ পাছত তোমালোকৰ এখিনি মাৰ্কছখিনি আহি গৈছে যিখিনি হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ মাৰ্কছখিনি ভৰাইছিলা তোমালোকে ইয়াতে 5টা সাবজেক্ট দিবা ঠিক আছে মানে 4th সাবজেক্টটো নিদিবা 5টা সাবজেক্ট দিবা নহলে তোমালোকৰ 600 মাৰ্ক হৈ যাব আৰু জুনে অলৰেডি 6টা সাবজেক্ট ভৰালে তেওঁলোকে চিন্তা কৰিব নালাগে 6টা সাবজেক্টটো হৈ যাব কিন্তু এনো এখন সাবজেক্ট নধৰে কিন্তু যেতিয়া কাৰেকচন ডেট উইন্ডো খুল খাব তেতিয়া তোমালোকে কাৰেকচন কৰি লবা তেতিয়া ভাল হ'ব মই কাৰেকচন ভিডিও দিম তোমালোকে ভিডিওবিলাক চাবা আৰু কাৰেকচনটো নিজৰ মোবাইলতে কৰিব পাৰিবা সিম্পল হয় যেহেতু তোমালোকে মোবাইলতে অনলাইনটো কৰিছা একেবাৰে সিম্পল মই যেহেতু মোবাইলতে দেখাইছো তোমালোকক তাছত ইয়াতে টিক কৰিবা টিক কৰাৰ পাছত 7 নেক্সটত ক্লিক কৰিবা 7 নেক্সটত ক্লিক কৰাৰ পাছত যেতিয়া তোমালোকে নেক্সট পেজটোলে যাবা নেক্সট পেজটোলে গলা এখিনি গুটেখিনি আহি গৈছে তোমালোকৰ যেনেকৈ অনলাইন কৰিছা মই তেনেকৈ দেখাই আছো লাষ্টত কি দেখাইছো তাৰ পাছত ইয়াতে যেনেকৈ তোমালোকে নেক্সটত যাবা নেক্সটত যোৱাৰ পাছত যেতিয়া তোমালোকৰ এখিনি আহিব এখিনি অহাৰ পাছত তললৈ গৈ থাকিবা আকৌ নেক্সটত যাবা এতিয়া ডকুমেন্টছখিনি যেহেতু তোমালোকে আগতে ৰেজিষ্ট্ৰেচন কৰোতে ফটো সিগনেচাৰ আৰু সিগনেচাৰ আইডি প্ৰুফ হিচাপে আধাৰ কাৰ্ড বা বেংক পাছবুক বা পান কাৰ্ড যি দিছা হেতু দিছিলা তাৰ পাছত তোমালোকৰ ৰেশন কাৰ্ডখন দিয়া নাছিলা ইয়াতে ৰেশন কাৰ্ডৰ সব অপচনটো ইয়াতে দেখাম হা এটো চোৱা তোমালোকে আগতে ৰেশন কাৰ্ড দিয়া নাছিলা ৰেশন কাৰ্ড দিয়া নাই কাৰণে ফটোখন নাই ৰেশন কাৰ্ড দিয়া নাছিলা কাৰণে ফটোখন নাই কিন্তু এতিয়া তোমালোকে অনলাইন কৰিব নোৱাৰা মহা বিপদত পৰিছা তোমালোকে তাৰ পাছত
ৰেচন কাৰ্ডখন নিদিয়াকৈ যদি তোমালোকক মই দেখাই দিওঁ প্ৰিভিউত যদি দেখাই দিওঁ মানে নেক্সট পেজলৈ যদি যাওঁ প্ৰিভিউত যদি দেখাই দিওঁ তোমালোকৰ এনেকৈ আহি গৈছে ডিয়াৰ এপ্লিকেণ্ট ইউ নিড টু আপলোড তোমালোকে নক'বা যে উৰাই ঘূৰাই একেটা কথাকে কৈ আছোঁ তোমালোকক দেখাই দিছোঁ প্ৰচেছটো যেতিয়া তোমালোকে কৰিবলৈ যোৱা এনেকৈ দেখায় তাৰপিছত তোমালোকৰ অপশ্যন হাতত একো নাথাকে দুটা অপশ্যন আছে গো বেক আৰু ডেছবৰ্ডলৈ যোৱা বাহিৰে তোমালোকৰ একো অপশ্যন নাই ডেছবৰ্ডলৈ গ'লে মানে এনেকৈ দেখাই দিয়ে লাষ্টত গৈ পেলাই ইন প্ৰগ্ৰেছ বুলি দেখাই দিয়ে ঠিক আছে এনেকৈ দেখাই দিয়ে নট ছাবমিটেড দেখাই দিয়ে তাৰপিছত আকৌ তোমালোকে ছাবমিট কৰিবলৈ গ'লে মানে তেনেকৈ দেখায় ঠিক আছে ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যনটো কৈ দিছোঁ তোমালোকক কি হ'ব চোৱা ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যনটো হ'ব তোমালোকে এটা কাম কৰিবা যিহেতু তোমালোকে যদি ৰখি থাকা কাৰেকশ্যন কৰিবলৈ কাৰেকশ্যন উইণ্ড' খুলি নিদিয়ে এতিয়া নিদিয়ে যেতিয়া খুলিব তেতিয়াহ'লে তোমালোকৰ লাষ্ট ডেট গুচি যাব সেইবাবে তোমালোকে একদম পাৰ্মানেণ্ট চলিউশ্যন দিছোঁ তোমালোকে মোবাইল নাম্বাৰ আৰু ইমেইল আই ডি বেলেগ দি নিউ ৰেজিষ্ট্ৰেশ্যন কৰা সেইটো একদম বেষ্ট গম পাইছা নহয় তোমালোকে আগতে যিটো ইমেইল আই ডি আৰু মোবাইল নাম্বাৰ দিছিলা সেইটো নিদি তোমালোকে বেলেগ এটা মোবাইল নাম্বাৰ দিয়া আৰু বেলেগ এটা ইমেইল আই ডি দি তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত তোমালোকে অনলাইনটো 100% কৰিব পাৰিবা যোৱা বছৰো তেনেকৈ আমি কেণ্ডিডেটছক কৰি দিছিলোঁ দোকানত হৈ গৈছে তোমালোকে টেনশ্যন নকৰিবা যে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিলে কলেজে মেৰিট লিষ্ট নামাৰিব নেকি এডমিশ্যন নাপাম নেকি তেনেকুৱা একো কথা নহয় স্মাৰ্ট পৰ্টেলটো জাষ্ট এটা ৰেজিষ্ট্ৰেশ্যন পৰ্টেল সেইটো পাই গোটেইখন তোমালোকে যিহেতু এতিয়ালৈকে কলেজ ছাবমিট কৰা নাই ন যেতিয়া কলেজ ছাবমিট কৰিবা তেতিয়াহে কলেজৰ লগত কানেকশ্যনটো হ'ব ঠিক আছে তোমালোকে মোবাইল নাম্বাৰ আৰু ইমেইল আই ডি বেলেগ এটা দিবা যদি ছেম মোবাইল নাম্বাৰ ছেম যদি ইমেইল দিয়া তোমালোকৰ একাউণ্ট অলৰেডি এক্সিষ্ট বুলি দেখাব সেইবাবে বেলেগ এটা মোবাইল নাম্বাৰ আৰু বেলেগ এটা ইমেইল দি তোমালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰা তাত তোমালোকে ডকুমেণ্টছখিনি শুদ্ধকৈ দিবা আৰু ডিটেইলছখিনি শুদ্ধকৈ পূৰাবা যিহেতু তোমালোকে আকৌ কাৰেকশ্যন কৰিব নোৱাৰিবা ডকুমেণ্টছ তোমালোকে ফটো ছিগনেচাৰ তোমালোকে আই ডি প্ৰুফ হিচাপে বেংক পাছবুক দিব পাৰা পান কাৰ্ড দিব পাৰা তোমালোকে আধাৰ কাৰ্ডো দিব পাৰা সেইকেইটা দিবা ডমিচিয়েল চাৰ্টিফিকেট যদি PRC নাই PRC যদি আছে PRC দিবা যদি PRC নাই আধাৰ কাৰ্ড দিবা আৰু তোমালোকক ৰেচন কাৰ্ডখন দিবা সেইকেইটা বস্তু যি খুজিছে দি দিবা ৰেচন কাৰ্ডখন দিবা আৰু বহুতে কমেণ্ট কৰিছিলে যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে কি কৰিব যাৰ ৰেচন কাৰ্ড নাই ইনকম চাৰ্টিফিকেটটো বাদ দিয়া যাৰ ৰেচন কাৰ্ড নাই কি কৰিব ৰেচন কাৰ্ড কাৰ নাথাকে যিখিনি BPL কেটেগৰী নহয় যিখিনি APL কেটেগৰী হয় যাৰ ঘৰত চাকৰি আছে তেওঁলোকে কি দিব যদি চাকৰি আছে তেওঁলোকেও এডিট কৰিব পৰা অপশ্যন নাই তেওঁলোকেতো এনুৱেল ইনকামটো চাগে লেছ দেন 1 লাখৰ তলত দিছিলে সেইটো কাৰণে তেওঁলোকৰ বস্তুটো আহিছে বা 2 লাখৰ তলত দিছিলে আপ টু 2 লাখ যদি তোমালোকে 4 লাখৰ ওপৰ দিয়া 5 লাখৰ তেতিয়া তোমালোকৰ ৰেচন কাৰ্ড দিবলৈ অপশ্যনটো নোলায় কিন্তু এতিয়া তোমালোকে এডিট কৰিব নোৱাৰা অপশ্যনেই নাই এডিট কৰা সেইবাবে তেওঁলোকেও নিউ ৰেজিষ্ট্ৰেশ্যন কৰাই ভাল মোৰ বাবে সেইটোৱে বেষ্ট নিউ ৰেজিষ্ট্ৰেশ্যন কৰা তোমালোকেও যিহেতু তোমালোকে ৰেচন কাৰ্ডৰ জেগাত কি দিবা একো দিবলৈ মই এতিয়ালৈকে ভাবিয়ে পোৱা নাই কি দিবা আৰু এডিট কৰিবলৈ অপশ্যনটো খুলিয়ে দিয়া নাই যিটো এমাউণ্টটো আছিলে এনুৱেল ইনকাম সেইটো যদি তোমালোকে এডিট কৰি দিয়াকৈ 1 লাখৰ তলৰ দি দিয়া তেতিয়া তোমালোকৰ ৰেচন কাৰ্ড দিবলৈ অপশ্যনটো নোলায় কিন্তু এতিয়া বস্তুটো কাৰেকশ্যন উইণ্ড' খুলি দিয়া নাই যে সেইটো কাৰণে তোমালোকৰ অপশ্যনটো নাই লোৱা তেওঁলোকেও নিউ ৰেজিষ্ট্ৰেশ্যনে কৰা বেলেগ এটা মোবাইল নাম্বাৰ দি বেলেগ এটা ইমেইল আই ডি দি সেইটোৱে বেষ্ট যদি তোমালোকৰ হাতত একো অপশ্যন নাথাকে ৰেচন কাৰ্ডৰ জেগাত বেলেগ দিব নোৱাৰি দিবানো কি সেইটোকে একো ভাবি পোৱা নাই ঠিক আছে আজি আছিলে ইমানখিনিয়ে যদি ভিডিঅ'টোৰ পৰা কিবা এটা বুজি পালা তোমালোকৰ যদি হেল্পফুল হ'ল মই ভাবোঁ তোমালোকৰ হেল্পফুল হৈছে বহুতে কমেণ্ট দিছিলে ঠিক আছে আৰু ভিডিঅ' আহি আছে সমাৰ্থৰ ৰিলেটেড মই বহুতখিনি কমেণ্ট পাইছোঁ কিন্তু কমেণ্টৰ ৰিপ্লাই দিবলৈ সময় পোৱা নাই তোমালোকৰ বাবে যিহেতু মই দোকানতো কাষ্টমাৰক ষ্টুডেণ্টছক কৰি থাকিব লগা হৈছে আৰু বেলেগ কামো থাকে সেইবাবে তোমালোকৰ ৰিপ্লাই দিবলৈ সময় পোৱা নাই তথাপিও তোমালোকৰ কমেণ্টখিনি মই পঢ়িছোঁ ৰিপ্লাইহে দিবলৈ পোৱা নাই কমেণ্টখিনি পঢ়িছোঁ আৰু কমেণ্টখিনিৰ পৰা মই যিটো বেছিকৈ কমেণ্ট আহিছে সেইটোৰ পৰাই তোমালোকক মই সেই টপিকটো ভিডিঅ' বনাইছোঁ আৰু এটা টপিক ভিডিঅ' বনাম তোমালোকে চাই থাকা সেইটো এতিয়া নকওঁ ৰিভিউ কৰি নিদিওঁ তোমালোকে চেনেলটোৰ সৈতে সংযুক্ত হৈ থাকা আৰু লাইক কৰিবা কমেণ্ট কৰিবা ঠিক আছে বাই বাই